2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি বাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে বাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া, মধ্য বনাঞ্চল, কৃষ্ণাই। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে ये सब बाहर का ही है। Paikan Reserve Forest there are almost 140 hectare eviction hobo. Already আমার মানক টাইম দেওয়া হয়েছে 10 তারিখ লোকে টাইম দেওয়া হয়েছে মানে ভলান্টারি নিজে নিজে যাব কারণে টোটাল 140 হেক্টর ক্লিয়ার হয়ে যাব। উচ্ছেদটো কেতিয়া কৰিব? 10 তারিখ লোকে তেওঁ টাইম দিয়া হয়েছে ইমিডিয়েটলি 10 তারিখ পিছত হৈ যাব। আজিও মানে আমি কৰিছোঁ মানুহ কোৱা হৈছে নিজে নিজে এটাও কাৰণে আমি যিমান এক্সপেক্ট কৰিছিলোঁ ইমান হোৱা নাই এতিয়ালৈকে আমি কিন্তু আজিও আমাৰ মানুহ কোৱা হৈছে 10 তাৰিখ টাইম আছে 10 তাৰিখ লোকে নিজে নিজে ভলান্টাৰিলি গুচি গ'লে ভাল। 10 তাৰিখ পিছত টাইম নাপাব ইমিডিয়েটলি ভেকচিন হৈ যাব। বাইকিংও হৈছে আমাৰ ফৰেষ্ট বেটালিয়ন ফ'ৰ্চ আহিছে ইয়াতে মানে আৰু বেছি ফ'ৰ্চ আহি আছে। আমি তেওঁক কৈ আছোঁ মানে ষ্টিল টাইম টিল 10 জুলাই তাৰ ভিতৰত ভলান্টাৰিলি গুচি গ'লে ভাল হ'ব। এতিয়া মানে আৰম্ভ কৰিছে মানুহ অলপ গৈ আছে আমি আৰু মানে স্পীড বঢ়াবৰ কাৰণে আমি কৈ আছোঁ।